এটা অতিকৈ সুখবৰ আহিছে কৰ্মচাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ সকলোলৈকে আহিছে খবৰটো আৰু এই খবৰটো ইতিমধ্যে আমি আমাৰ ভিডিঅ'ত বহুত প্ৰস্তুতে কৰিছিলোঁ আগতে আমি কৈছিলোঁ যে 3% দিয়ে এটা বৃদ্ধি হ'ব আপোনালোকৰ today that is approved by the government of India all the pensioners family pensioners and employees they will get 3% DA and that is now enhanced up to 58% মানে 55 ৰ পৰা 58% লৈকে হেতু বৃদ্ধি হৈ পেলাই বৃদ্ধি হৈছে 3% বৃদ্ধি হৈছে সেই কথা আমি অলৰেডি আমাৰ যিখিনি CPI IW ৰিপৰ্ট থাকে সেই ৰিপৰ্টত আমি ধুনীয়াকৈ খিনি ব্যক্ত কৰিছিলোঁ বা ধুনীয়াকৈ আপোনালোক ক্যালকুলেশন কৰি দেখুৱাইছিলোঁ তো তেনেকুৱা পৰিস্থিতিত এতিয়ালৈকে আমি গম পালো যে 3% দিয়ে বৃদ্ধি এৰ যেটো এনাউন্সমেন্ট এটো হৈ গৈছে আৰু আপোনালোকে পাব আৰু এটো এফেক্টিভ কৰিব আপোনাৰ এফেক্ট কৰিছে 1 জুলাইৰ পৰা এটো এফেক্ট কৰা হ'ব অৰ্থাৎ আপোনালোকে যি সেন্ট্ৰেল গভৰ্নমেন্টত যিখিনি হেৰি কৰা হ'ল ঘোষণা কৰা হ'ল বা এপ্ৰুভ কৰা হ'ল আৰু যেহেতু ৰাজ্য চৰকাৰ বিলাকেও সেই একেইটা বস্তুকে আপোনালোক কি কৰিব এফেক্ট কৰিব ঠিক তেনেকৈ 3% দিয়ে সেন্ট্ৰেল গভৰ্নমেন্টত হোৱা মানে আপোনাৰ অসম গভৰ্নমেন্টতো হোৱা ঠিক আছে আমি বাতৰিখিনি অকমান চাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি বাতৰিটো চাবলৈ চেষ্টা কৰিছো তাৰ পিছতে দুৰ্গা পূজাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী পেঞ্চনাৰ সকললৈ ডাঙৰ উপহাৰ মোদী চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ সুখবৰ দিলে চৰকাৰে কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ 3% ডিএ বৃদ্ধিত অনুমোদন জনাইছে এই সংশোধিত ডিএ 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰক হকা দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে মৰগীয়া বানজ হৈছে জীৱন যাপনৰ খৰচৰ হালসলনি যেটো চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক তেওঁলোকৰ ঘৰুৱা খৰচৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ পূৰণ কৰিবলৈ দিয়ে চৰকাৰৰ এই সিদ্ধান্তই যোৱা সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উভয়কে লাভান্বিত কৰিব সাধাৰণতে প্ৰতি বছৰে জানুৱাৰী আৰু জুলাই মাহত দিয়ে সংশোধন কৰা হয় যাতে কৰ্মচাৰীসকলে মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰাত সহায়ক হয় 3% বৃদ্ধিৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দিয়ে হ'বকৈ 58% বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% মৰগীয়া বানজ 38% বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% মৰগীয়া বানজ লাভ কৰে